মই যিটো ভিডিঅ' বনাইছোঁ এই ভিডিঅ' বনোৱা কাৰণটো হ'ল কাৰণ যিটো ঘৰ বনাইছোঁ এই ঘৰটোত মানে কেতিয়াবালৈ যদি মনত পৰে ঘৰটো কেনেকৈ বনাইছিলোঁ কেনেকৈ কি কৰিছিলোঁ বা চাব মন যায় যদি সেইকাৰণে চাবৰ কাৰণেহে ধৰি লওক ঘৰ মই ভিডিঅ'টো বনাইছোঁ আৰু ইয়াত একো কোনো বেয়া ভাবিবলগীয়া একো নাই বিশেষ চাবৰ কাৰণেহে মই বনাই লৈছোঁ। বন্ধুসকল মই আগৰ যিখিনি ভিডিঅ' আছিলে সেই ভিডিঅ'খিনি মই দিব নোৱাৰিলোঁ কাৰণ পিনটো যেতিয়া মই ঘৰ ভাগা আৰু ঘৰ এটা অনা কেনেকৈ মাটি ভৰালোঁ কেনেকৈ পিনটো বনাইছোঁ ঢালাই কৰিছোঁ সেইখিনি মই দিব নোৱাৰিলোঁ কাৰণ মোবাইলটো যিহেতু মোৰ বেয়া আছিলে সেই সময়ত তাৰপিছত সেই দিব নোৱাৰিলোঁ কাৰণে যিখিনি এতিয়া আকৌ মোবাইলটো ঠিক কৰি লৈ আহিছোঁ আহি লোৱাৰ পিছত এইখিনি আছে এইখিনিৰ পৰা মই পিনটো ওচৰৰ পৰা মই এইখিনি ভিডিঅ' কৰিছোঁ যে এই পিনটোৰ পৰাহে মই ভিডিঅ' কৰিব পাৰিছোঁ চাওঁ বাৰু। এতিয়া বৰ্তমান যিটো ফ্ৰণ্টৰ চাইডে বনাই আছে আৰু দৰজাকেইখন লগোৱা হ'লে মাজতে কয়দৰ আছে কয়দৰ ৱালো কথা হৈছে দৰজা দুফালে লগা গৈছে মাজত কয়দৰ এখন লোহাৰৰ দৰজা আছে সেইখন এখন ষ্টেপটো বৰ্তমান এতিয়া হোৱা নাই আৰু কিন্তু জোখটো ইমান মাটি আৰু লাগিব চাগে দিবলৈ সেইফালে গাঠাই নাই গাঠিব আহে আৰু বৰ্তমান এইখিনিয়ে হৈছেগৈ আৰু কিমান আগবাঢ়িব পাৰে চাই লওঁ। এইখিনি খিৰিকীখন লগাবৰ কাৰণে বস্তুটো টাইট হ'ব লাগিব ৱালখন টাইট হ'লেহে খিৰিকীৰ যিটো ভিৰটো ওজনটো ৰাখিব পাৰিব সেইকাৰণে সেইখিনি আগতে ধৰিছে এইটোৱে ঘৰটো আমি ইয়াতে থাকোঁ ইয়াতে শুওঁ পিছফালৰ পৰা এইখিনি দেখা পাইছে ইয়াতে বহুত বৰ্তমান এতিয়া বাহিৰৰ যিটো বান্দাখনে গাঁঠিব আৰম্ভ কৰিছে তলৰ লাইনটো হৈছে আৰু সেইফালে ইটাখিনি ওচৰতে গোটাই থৈ দিছোঁ এইখিনিয়ে তাৰ পৰা ল'ব পাৰিব চাইড কৰি দিব লাগিব অলপ গাঁঠোতে অসুবিধা হ'ব নহ'লে তলৰ পৰা শুকাব পাৰিব এইখিনি গাঁঠিছে আৰু এখন ৱাল গাঁঠিছে ইয়াৰ পাছত আকৌ খিৰিকী আছে এইটো চাইড গাঁঠিব আছে এইটো চাইড গাঁঠা হোৱাৰ পাছতহে খিৰিকী লগাব পাৰিব বৰ্তমান এখন চাইডৰ খিৰিকীখন বহাইছে এইখন বহাই হোৱাৰ পিছত আকৌ শুকোৱাৰ পিছতহে ডাঙৰ কেইখন বহাব এইখন ৱালো গাঁঠা হৈ গ'ল দৰ্জা এইটো চাইডেও লগাই দিছে আৰু সিটো চাইডেও লগাইছে সিফালে কাম কৰি আছে বনাব আৰু খিৰিকী সিফালে বৰ্তমান লগাই আকৌ ইটা গাঁঠি আছে সেয়া 4খন দৰ্জা লগোৱা হ'ল বৰ্তমান খিৰিকী ফ্ৰণ্টত লগাইছে এখন লগাব আছে আৰু এখন লগাইছে আধা হৈছে আৰু ইয়াত ঢালাই দিব তলত ইটা জাম দি থৈছে ওপৰফালে আছে বতাহ লগা হাৱা এখনো ওপৰফালে আছে
চ' এতিয়া প্ৰায়খিনি হৈ গৈছে আৰু অলপ আছে আৰু অলপ সৰহফালে আছে আৰু চাৰি চাইডটো মই দেখাই দিছোঁ। এইখিনি পাইছোগৈ বৰ্তমান। ইয়াৰ ওপৰৰ ডিজাইনটো অলপ বেলেগ হ'ব সেইকাৰণে ধৰি লওক অকণমান লাহে কৰি থকা হৈছে। আৰু মেকুৰীজনী মোৰ লগতেই আছে, তাইও কাম কৰিব আহিছে লগত, যোগালী হৈ আছে বোলে মোৰ লগত মেকুৰীজনী। সেইকাৰণে মই য'তে যাওঁ তাইও মোৰ পাছে যায়। এইকেইডাল যে ৰডকেইডাল যে মাজত ফাঁচা হৈ আছে, গম পাইছেনে? ইয়াত কি বস্তু হ'ব? ইয়াত চাজাই হ'ব এখন, ঢালাই হ'ব। এই ঢালাই এখন ওপৰত চাজা এখনত দিবৰ কাৰণে ধৰি লওক এই ৰডগাল দি থৈছে। পাছত ধৰি লওক সেইখিনি বনাব আৰু লগতে এতিয়া ৱালখন গাঁঠি আছে। চাজাৰ ওপৰৰ যিখন ৱাল আছে, ৱালখন গাঁঠি আছে। ইটাখিনি ইয়াতে আছে, তলত বস্তা পাৰি থৈছোঁ বোকা লাগিব বুলি। দুটামান ইটা মই কঢ়িয়াই দিওঁ বুলি লৈছোঁ হাতত। আৰু মই ইটাখিনি দম কৰি হৈ গ'ল। বৰ্তমান ওপৰত ইটাখিনি দিব লাগিব। বৰ্তমান ওপৰৰ লিণ্টাৰটো কাঠ টক্টা ফৰ্মাৰবিলাক জাম দি দিছে। ভাল ঢালিব পৰা নাই আৰু ঢালিব পৰা নাই, খালি ফৰ্মাৰটো বনাই হৈছে আৰু মচলা বনাই থৈছোঁ। ইফালে ঘোঁৰা এটা বনাইছে ওপৰত সেই দুজনে কি কৰি আছে দেখিছেনে? সেই দুজনে বৰ্তমান ঘোঁৰা বনাবৰ কাৰণে টক্টা কাঠ বিচাৰি আছে। এই টক্টা কাঠখিনি হ'লে তেতিয়া ঘোঁৰাটো হ'ব, ওপৰত উঠিব, মছলা ঢালিবৰ কাৰণে উজুতি হয়। সেইকাৰণে এটা ঘোঁৰা বনাইছে। আৰু ঘোঁৰা মই কোনটো কৈছোঁ গম পাইছে? এখন টেবুলৰ নিচিনা। সেই টেবুলখনৰ ওপৰত উঠি পেলাই যাতে মছলাখিনি ওপৰত দিব পাৰোঁ। গান শুনি কাম কৰা হৈছে। বক্স চক্স চব লগতে লৈ লৈছোঁ আৰু ইয়াৰ ওপৰত টক্টাখিনি নাই কাৰণে সেইটো কাৰণে এই ঘোঁৰা যে কৈছিলোঁ মই ফ্ৰেমটো ইয়াত দেখিছেনে? দৰ্জাখনৰ ভিতৰেদি ধৰি লওক ঘোঁৰাটো ইটা চিটা হ'ব লাগিব। সেইকাৰণে দৰ্জাখনৰ মাজতে লোৱা গৈছে। ঘোঁৰাটো আমি হাতেৰে দাঙি পেলাই ঘৰৰ ৰুমত সোমাব পাৰোঁ, দাঙি লৈ ফুৰিব পাৰোঁ। এয়া ঘোঁৰা জোখ লৈ টক্টা বিট কাটি আছে, কাঠৰ বিট তেওঁলোকে কাটি আছে বিট ঘোঁৰাটো বনাবৰ কাৰণে। তেতিয়াহে ধৰি লওক মছলা দিবৰ কাৰণে সুবিধা হ'ব। সেইফালে সেয়া কাটি আছে ঘোঁৰাৰ কাৰণে টক্টা, ঘোঁৰা বনাব। টক্টা বিট কাটি আছে। ওপৰত টক্টা ফচাই থৈ দিছে, ফৰ্মাৰ বনাই থৈ দিছে ওপৰত। তাত মছলা ঢালিব এতিয়া। আৰু এই টেবুলখন যে আছিলে, এই টেবুলখন পচি গৈছে, বৰষুণত জিকি পচি গ'ল। তাত মানুহ উঠিলে পৰিবও পাৰে কিজানি। সেইকাৰণে ঘোঁৰাটো ইমাৰ্জেঞ্চিকৈ বনোৱা গৈছে। টেবুলত কোনো ৰিস্ক নাই নহয়। প্ৰথমতে এইটো চাইড ঢালিব। বৰ্তমান ঘোঁৰাটো জোখ মাখ লৈ হৈ গ'ল। এতিয়া গজাল মাৰিব ঘোঁৰাটোত। এতিয়া গজাল কৰি ৰেডি কৰি ৰাখিছে। এইবিলাক কাটি কুটি হৈ গ'ল যেতিয়া এতিয়া গজাল মাৰি কৰি ক্লিয়াৰ কৰি ল'ব আৰু সিফালে সময়ো পাৰ হৈ গৈছে। এতিয়া বৰ্তমান ঘোঁৰাটো হৈ গ'ল। মই ঘোঁৰাৰ ওপৰত আছোঁ বৰ্তমান। ঘোঁৰাৰ ওপৰৰ পৰা মই হেৰি দি আছোঁ, মছলা দি আছোঁ ওপৰত। আৰু মিস্ত্ৰীয়ে ওপৰত ঢালি আছে, মছলা ঢালি আছে। মই ঘোঁৰাৰ ওপৰৰ পৰা মছলা দি আছোঁ। আৰু মোৰ ভাইটিয়ে মছলা তলৰ পৰা মোক দিয়ে, মই আকৌ মিস্ত্ৰীক দি দিওঁ।
এতিয়া কল এটা খাব লাগিব, কাৰণ গছত কল পকিছে গছতে, বাদুলিয়ে খাইছে কাৰণে পাৰি অনা গ'ল আজি। তাকে বোলো জুতি চাওঁ মিঠা আছেনে নাই, এটা খাই চাওঁ। আৰু লগতে মিস্ত্ৰীটোৰ কাৰণে এটা হাতত লৈ আছোঁ, মিস্ত্ৰীটো দিছোঁ, খাই চাওক। কলটো খালোঁ বাৰু, কলটো মিঠা আছে, সেইকাৰণে বাদুলিয়ে বেছিকৈ সোৱাদ লাগিছে। মিঠা কল বাদুলিয়ে বহুত ভাল পায়, আৰু লগতে মানুহে ভাল পাবই ন। লগতে কামখিনি কৰি থাকোঁতে মায়ে চাহ দিলে আহি, আৰু চাহ একাপ মই লৈ মিস্ত্ৰীজনক প্ৰথমতে দি লৈছোঁ। তাৰপিছত ময়ো একাপ লৈ লৈছোঁ, লগতে বিস্কুট লৈ আহিব গৈছে বাটিত, তাকে আনিব মিস্ত্ৰীজনকো দিব লাগিব, ময়ো খাব লাগিব। এতিয়া বৰ্তমান চাহখিনি খাই লওঁ, খাই লৈ কিনে আকৌ অলপ জিৰাই কৰি লৈ আকৌ কামত লাগিব। ৰাতিপুৱা ভাত নোখোৱাকৈ কামত লাগি আছিলোঁ যিহেতু, এতিয়া চাহৰ লগত বিস্কুটকে দুখন বেছিকৈ খাই লৈছোঁ, কাৰণ যিহেতু ভোক লাগি আছিলে, সেইকাৰণে বিস্কুটকে দুখন খাই লৈছোঁ বেছিকৈ। এনেকৈ কেঁচিকেইটা ফৰ্মাকেইটা বনোৱা গ'ল, আৰু বনোৱাৰ পাছত যিটো আজি ঢালাই কৰা গৈছিলে, ঢালাইটোৰ ওপৰত আজি তাৰমানে বতৰটো সেমেকা আছিলে। বতৰ সেমেকাৰ কাৰণে বৰষুণো পৰিছিলে, ডাঙৰ টোপালি এটুপ টুপকৈ। সেইকাৰণে ভাবিলোঁ বোলো ঢালাইটো বেয়া হৈ যাব, সেইকাৰণে বস্তাকে ঢাকি দিছোঁ ওপৰত, বৰষুণ যাতে পৰিলে যাতে ঢালাইটো বেয়া হৈ নাযায়, সেইকাৰণে ওপৰত বস্তা পাৰি দিছোঁ, বৰষুণত যাতে বেয়া হৈ নাযায়। আৰু আজি ইমানখিনিতে ভিডিঅ'টো মই সমাপ্ত কৰিছোঁ, আৰু নেক্সট 2 নম্বৰ পাৰ্টত আৰু আহিব 2 নম্বৰ ভিডিঅ'টো, মই তেতিয়া সম্পূৰ্ণলৈ দেখাব চেষ্টা কৰিম, কাৰণ এই ভিডিঅ'টোৱে বহুতখিনি দীঘল হৈ গৈছে, সেইকাৰণে 2 নম্বৰ পাৰ্টত দিয়া হ'ব।